एलायन्सनि बाथ्रा गोबां सोंथि सिखारदों जोंनि बिटिसियावहाय बिपिएफ आरो इउपिपिएलनि सायावहाय। दा एलायन्स जानायनि माखासे इसाराफोर नुहां जायोब्ला फारसे साइडजों माने बेदुं जायो आरोखि। दा जिखियानो जादोला रायजोफोर बिजेपिआ 100% बांसिन मासियाव देरहानायनि सम्भावना दङ जोंनि बिटिसियावहाय। दा नोंथांमोना बिनि सायावहाय मा बुङो? नोंथांमोना कमेन्ट सेक्सनाव बुंहरदो बिजेपिआ बेसेबां मासियाव देरहागोन। थांनाय एलायन्सआवहाय 9था मासियाव देरहादोंमोन, नैबे बारावहाय मेक्सिमाम टारगेटआथ' बहुद गोजौआवहाय खिन्थु 16थासिमा कनफार्म बायदि जानानै दं। दा फाइनालि बै समसिमहालागै 15-16थाया जुदि फाइनाल जायोब्ला मा जागोन बिनि सायावहाय नोंथांमोना सुंद'यैब्लाबो कमेन्ट होयोब्लानो जाबाय। दा एलायन्सनि बाथ्रा बिपिएफ आरो इउपिपिएलनि, दा बिथांमोना गमामायैनो मोननैजों एलायन्स जायोब्ला रायजोनि थाखाय मोजां होननानै बुंदों। नाथाय बे एलायन्स जाखांनायनि उनावसो जोङो मिथिसिगोन। दा नैबे बिथिङावनो प्रमद बर' बिथाङा मा बाथ्रा फोरमायखो सुंद'यैब्लाबो खोनासंनानै लायोब्लानो जाबाय। हाग्रामा महिलारिर কোনো কথার ভ্যালু নাই। আগতে 2-3বাৰ কথা পাতা হ'ল, পাতেই এটা কথা আৰু মিডিয়াত কৈ বেলেগ এটা কথা। সো আজিৰ তাৰিখত মই এইটোৱে ভাবোঁ, সমাজৰ কাম কৰাৰ কাৰণে বিটিচিৰ এৰিয়াৰ ৰাইজক সেৱা কৰাৰ কাৰণে বহুত বেছি কমপ্লিকেটেড ৰাজনীতিত মই যাব নিবিচাৰোঁ। যদি কোনোবাই তেনেকুৱা বিচাৰে, মইতো ৰাইজৰ কাৰণে সদায় আছোঁ, এনি টাইম আছোঁ। কিন্তু কোনোবাই পলিটিক্সটো যে খুব কমপ্লিকেটেড কৰি ভাল পায়, মই সেইটো পলিটিক্সত যাব বিচৰা নাই। কাৰণ ৰাইজক সেৱা কৰিবৰ কাৰণে আপোনাক এটা শুদ্ধ মন লাগে আৰু শুদ্ধ এটা চিন্তা লৈ পেলাই কাম কৰিব লাগে। গতিকে হাগ্ৰামা মহিলাৰ ডাঙৰীয়ে 17 বছৰটো দেখাইলে তেখেতে কিমান কেপাচিটি থকা ৰাজনীতিক নেতা, সমাজত কিমান ভাল পায়, মানৱতা কিমান আছে, কি আছে চব দেখা পালে। গতিকে আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে কি চিন্তা কৰিছে কৰা নাই সেইটোতো মোৰ কোনো কনচাৰ্ণে নহয় 1%। মোৰ কনচাৰ্ণটো হৈছে যে বিটিআৰত শান্তি আহিছে, এই শান্তিটো চিৰযুগমীয়া কৰিব লাগে। সকলো ৰাইজে নিৰাপত্তা পাইছে, এইটো চিৰযুগমীয়া হ'ব লাগে। ইয়াত যাতে অশান্তি আৰু পুনৰ নহয়। মাটি বাৰী বিভিন্ন সমস্যাবিলাক, স্বাধীনতাৰ পৰা পৰি থকা সমস্যাবিলাক উঠাই পেলাই সমাধান কৰাৰ কাৰণে কাম কৰিছোঁ। আজি 100% নহ'ব পাৰে, কিন্তু এই কামখিনিয়ে অনাগত দিনত ৰাইজৰ কাৰণে বহুত সহায় কৰিব। গতিকে মোৰ ফ'কাছটো ভেৰি ক্লিয়াৰ। আমি যিহেতু ৰাজনীতি কৰি আছোঁ, ৰাজনীতিৰ দ্বাৰা এখন দেশ, এখন ৰাজ্য, এখন অঞ্চল যিমান আগবঢ়াই নিব পাৰে সেই কেপাচিটিত আমি কামখিনি কৰি থাকিম। হাগ্ৰামা মহিলাৰীৰ কোনো কথাৰ ভ্যালু নাই। আগতে 2-3বাৰ কথা পাতা হ'ল, পাতেই এটা কথা আৰু মিডিয়াত কৈ বেলেগ এটা কথা। সো আজিৰ তাৰিখত মই এইটোৱে ভাবোঁ, সমাজৰ কাম কৰাৰ কাৰণে বিটিচিৰ এৰিয়াৰ ৰাইজক সেৱা কৰাৰ কাৰণে বহুত বেছি কমপ্লিকেটেড ৰাজনীতিত মই যাব নিবিচাৰোঁ। যদি কোনোবাই তেনেকুৱা বিচাৰে, মইতো ৰাইজৰ কাৰণে সদায় আছোঁ, এনি টাইম আছোঁ। কিন্তু কোনোবাই পলিটিক্সটো যে খুব কমপ্লিকেটেড কৰি ভাল পায়, মই সেইটো পলিটিক্সত যাব বিচৰা নাই। কাৰণ ৰাইজক সেৱা কৰিবৰ কাৰণে আপোনাক এটা শুদ্ধ মন লাগে আৰু শুদ্ধ এটা চিন্তা লৈ পেলাই কাম কৰিব লাগে। গতিকে হাগ্ৰামা মহিলাৰ ডাঙৰীয়ে 17 বছৰটো দেখাইলে তেখেতে কিমান কেপাচিটি থকা ৰাজনীতিক নেতা, সমাজত কিমান ভাল পায়, মানৱতা কিমান আছে, কি আছে চব দেখা পালে। গতিকে আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে কি চিন্তা কৰিছে কৰা নাই সেইটোতো মোৰ কোনো কনচাৰ্ণে নহয় 1%। মোৰ কনচাৰ্ণটো হৈছে যে বিটিআৰত শান্তি আহিছে, এই শান্তিটো চিৰযুগমীয়া কৰিব লাগে। সকলো ৰাইজে নিৰাপত্তা পাইছে, এইটো চিৰযুগমীয়া হ'ব লাগে। ইয়াত যাতে অশান্তি আৰু পুনৰ নহয়। মাটি বাৰী বিভিন্ন সমস্যাবিলাক, স্বাধীনতাৰ পৰা পৰি থকা সমস্যাবিলাক উঠাই পেলাই সমাধান কৰাৰ কাৰণে কাম কৰিছোঁ। আজি 100% নহ'ব পাৰে, কিন্তু এই কামখিনিয়ে অনাগত দিনত ৰাইজৰ কাৰণে বহুত সহায় কৰিব। গতিকে মোৰ ফ'কাছটো ভেৰি ক্লিয়াৰ। আমি যিহেতু ৰাজনীতি কৰি আছোঁ, ৰাজনীতিৰ দ্বাৰা এখন দেশ, এখন ৰাজ্য, এখন অঞ্চল যিমান আগবঢ়াই নিব পাৰে সেই কেপাচিটিত আমি কামখিনি কৰি থাকিম।